এজন বহুত ফেমাস ডাক্তৰ আছিল তেখেত হৈছে মাৰ্ক যিজন হৈছে ক্যান্সাৰ স্পেশালিষ্ট তো এবাৰ তেখেতক এৱাৰ্ডৰ কাৰণে মানে এটা জায়গালৈ মাতা হৈছিল তো কিবা এৰোপ্লেনৰ ইস্যু হোৱা তো তেখেতে এৰোপ্লেনত যাব নোৱাৰি তেখেতে ট্যাক্সি ৰিজাৰ্ভ কৰিলে আৰু ট্যাক্সি যেটা ৰিজাৰ্ভ কৰিছে তো ট্যাক্সি গৈ থাকোতে খুব বতাহ ধুমুহা হৈছিল আৰু ট্যাক্সি মানে ৰাস্তা ভটকি বেলেগ এটা গাঁৱত সোমাই গলগে যায় তো যেতিয়া বেলেগ এখন গাঁৱত গল তাতে এগৰাকী বুঢ়ী এজনৰ ঘৰত তেখেতে অলপ সময় জিৰণি লবলৈ তাতে সোমালে কাৰণ বতাহ বৰষুণ বহুত হৈ আছিল আৰু সেই বুঢ়ী গৰাকী কি কৰিলে সেই ডাক্তৰজনক কিছুমান চাহ বিস্কুট নাস্তা অলপ দিলে আৰু তেখেতে কোনোবা এটা সাইডত গৈ বুঢ়ীজনীয়ে প্ৰাৰ্থনা কৰা শুৰু কৰিলে যত প্ৰাৰ্থনা কৰি আছিল তাতে এটা বাচ্চা মানে শুই আছিল তো বাচ্চাটো শুই থাকতে ডাক্তৰ খুজিলে যে এই লৰাজনৰ কি হৈছে এই বাচ্চাটোৰ বিশেষ ধৰণৰ এটা ক্যান্সাৰ বেমাৰ হৈছে যেটো বেমাৰ কোনোবা এজন চহৰত ডাক্তৰ মাৰ্ক বুলি এজন ডাক্তৰ আছে আৰু সেই ডাক্তৰ গৰাকীয়ে মোৰ এই বাচ্চাটোক ঠিক কৰিব পাৰিব কিন্তু তেখেতক দিবলৈ মোৰ তাত কোনো পইচা নাই এই কথাটো শুনাৰ লগে লগে ডাক্তৰ মাৰ্ক হতভম্ব হৈ গ'ল আৰু তেখেতে ভাবিলে যে মোৰ এই প্লেনখন মানে বেয়া হোৱা আৰু ট্যাক্সিৰ সহায়ৰে মই যে আজি বেলেগ জায়গাত আহি এই উপস্থিত হলুহি এই গুটেইবোৰ ভগৱানে প্ল্যান কৰিছিল যে ভগৱানে আজি বিচাৰিছিল যে সেই মহিলা গৰাকী প্ৰাৰ্থনাটো যাতে স্বীকাৰ হয় মানে প্ৰাৰ্থনাটো যাতে সফল হয় সেই তেখেতৰে পৰিকল্পনা আছিল যে মই আজি আহি এই জায়গাত উপস্থিত হওঁ তো ঠিক তেনেকৈ যেতিয়া আমি কিবা এটা প্ৰাৰ্থনা কৰোঁ আমি সেই প্ৰাৰ্থনাটোত বিশ্বাস ৰাখিব লাগে আৰু যদি আমি সেই বিশ্বাসটো ৰাখো এদিন নহয় এদিন সেই ওপৰৱালাই আমাৰ সেই প্ৰাৰ্থনাটো স্বীকাৰ কৰিব আৰু কেনেকুৱা ধৰণৰ কানেকশ্যন বিল্ড আপ কৰিব আমাৰ কাৰণে আমি নিজেও গম নাপাওঁ তো গতিকে নিজে যেতিয়া প্ৰাৰ্থনা কৰে প্ৰাৰ্থনাৰ এই শক্তিটোত বিশ্বাস কৰি প্ৰাৰ্থনা কৰক আৰু আশাবাদী হওক যে এসময়ত নহয় এসময়ত আপোনাৰ সেই ইচ্ছাটো বা সেই সপোনটো আপোনাৰ ডেফিনেটলি পূৰণ হ'ব